এইটো তোমাৰ ৱৰ্ল্ডছ ফাৰ্ষ্ট ব্লগিং কেমেৰা জুমটোত ফটো ধুনীয়াকৈ সোমাই ঠিক আছে মোৰ মানি বেগটো বেছি ডাঙৰ সেইটোতকৈ আৰু আমাৰ চাৰ্টিফিকেশনখিনি গোটেইখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা আহে সেইবাবেই দেখুৱাবলৈ আহিছোঁ আৰু প্ৰাইচ এইটো মানে সেই মোবাইলৰ জোখত আহিছে গতিকে মোবাইলৰ জোখত আহিছে মানে কি হয় একচুৱেলি কি হয় এইটোত আমাৰ যোনটো সেন্সৰ হয় হয় সেইটো আমাৰ ফাৰ্ষ্ট অফ অল মই দেখাবলৈ বিচাৰিছোঁ এইটো P10 হয় সন্ধানীমন অনুসন্ধানী বাৰ্তালাপ নমস্কাৰ মই প্ৰিয়ধনজিতা সন্ধানীমন অনুসন্ধানী বাৰ্তালাপ চেনেলটিলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আজি দেওবাৰ যিহেতু সেইবাবে মই এফালে যাবলৈ ওলাইছোঁ আৰু ক'লৈ যাম সেয়া আপোনালোকক গৈ দেখুৱাম কেনন কেমেৰাৰ লাইভ ডেমনষ্ট্ৰেশ্যন এটা আছে গতিকে তালৈ মোক মাতিছে কালিয়ে মাতিলে আৰু আজি 2টা বজাৰ পৰা আছিলে কিন্তু অতিপাত গৰমৰ বাবে অলপ সময়টো পিছুৱাই দিছে গতিকে এতিয়া যাবলৈ ওলাইছোঁ আৰু গৈ পেলাই তাত কি হয় আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম এইটো তোমাৰ ৱৰ্ল্ডছ ফাৰ্ষ্ট ব্লগিং কেমেৰা জুমটোত মাজত আছে ক্লিক ঠিক আছে ইয়াতে তোমাৰ ক্লিক হ'ব সেলফি ল'বলৈ হ'লেও বা ভিডিঅ' ল'বলৈ হ'লেও মাজত ক্লিক হ'ব ঠিক আছে প্লাছ তোমাৰ ষ্টেৰিঅ' স্পীকাৰ দিয়া আছে দুটা ঠিক আছে আৰু তোমাৰ মাইকটো দিয়া আছে সৰু ঠিক আছে প্লাছ তোমাৰ বিল্ট ইন ট্ৰাইপড মানে বিল্ট ইন ষ্টেণ্ড ধৰা যদি মই ভিডিঅ' লৈ আছোঁ তোমালোকৰ এনেকৈ ষ্টেণ্ড কৰি দিব পাৰোঁ প্লাছ বোলে মই নিজৰ ভিডিঅ' এটা বনাম এনেকৈ মোৰ ফালে ষ্টেণ্ড কৰিব পাৰোঁ তেনেকৈ তুমি ধৰা ব্লগিং কৰি আছা কিবা এটা বস্তু বনাই আছা কুক কৰি আছা বোলে ওপৰত দি পেলাই ইয়াত কামটো কৰি আছা ঠিক আছে তেনেকৈ এইটো মানে বিশেষকৈ ব্লগাৰ্ছৰ কাৰণে বনোৱা গৈছে আৰু ইটছ ছেভ লাইক এ মোবাইল ঠিক আছে হেণ্ডি বহুত ঠিক আছে বহুত মানে তোমাৰ পকেট ফ্ৰেণ্ডলি ইয়াত তোমাৰ ধৰা চাওঁ ধুনীয়াকৈ সোমাই ঠিক আছে মোৰ মানি বেগটো বেছি ডাঙৰ সেইটোতকৈ ঠিক আছে এইটোত আমাৰ 6.6 mm মানে ইকুইভেলেণ্ট টু 19 mm প্লাছ 2.8 লেন্স আছে 2.8 লেন্স মানে আমি এক্সট্ৰিম লো লাইটত আমি ইয়াত শ্বুট কৰিব পাৰোঁ ঠিক আছে 2.8 লেন্স আছে 2.8 ফিক্স লেন্স হয় এখন লেন্সত কোনো ধৰণৰ কেপ নাই ফিক্স লেন্স ঠিক আছে আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা এই কেমেৰাটো মেড ইন জাপান নট থাইলেণ্ড অৰ নট something like that ঠিক আছে মেড ইন জাপান কেমেৰা হয় কোৱালিটি খুব ভাল কথা এতিয়া ইয়াৰ ফিচাৰ্ছ কেইটামান কৈ দিওঁ মই এইটো 4K 30p লৈকে ৰেকৰ্ড হ'ব 4K 30 ফ্ৰেমছ পাৰ ছেকেণ্ড ঠিক আছে মানে 4K মানে হাই ৰিজলিউশ্যন ঠিক আছে DZX প্ৰচেছৰ মানে আমাৰ যোনবিলাক এইবিলাক মিৰৰলেছ কেমেৰা আছে DZX ছেইম প্ৰচেছৰ আছে ঠিক আছে প্লাছ তোমাৰ 211 gram only weight won't like just like a mobile Wi-Fi oh so obviously Wi-Fi Bluetooth দুইটা আছে ঠিক আছে তোমাৰ ধৰা ইয়াত ৰেকৰ্ড কৰি আছা ডাইৰেক্ট তুমি মোবাইলত ট্ৰান্সফাৰ কৰিলা ভিডিঅ' বা ফটো ট্ৰান্সফাৰ কৰিলা ট্ৰান্সফাৰ কৰি পেলাই ডাইৰেক্ট তুমি এডিট কৰি আপলোড কৰিব পাৰা ডিসপ্লে যোনটো দেখো দুখানে চিন দেখো অবভিয়াছলি আৰু লো এংগেল হাই এংগেল ভিউ ফাইটাৰ কথা কৈছো ভিউ ফাইটাৰ কথা কোৱা নাই ডিসপ্লে মানে মিৰৰ নাথাকে ডিসপ্লেখন তোমাৰ EVF মানে কি তোমাৰ এই যোনখন আমাৰ ডিসপ্লে ইয়াৰ মানে স্ক্ৰীনখন এই স্ক্ৰীনখন তোমাৰ সৰু ভাৰ্জনটো EVF কি হয় গোটেই মেনু সিস্টেমটো তুমি বাৰে বাৰে এটা ৰ'দত থিয় হৈ আছা তুমি ফটোখন বাৰে বাৰে চাই থাকিব পাৰিবা নে ধৰি পেলাই EVF কি হ'ব ডাইৰেক্ট ফটোখন তুমি ভিউ কৰিবা জুম কৰি চাব পাৰা কি হৈছে কি নাই মেনু সিস্টেমটো খুচৰি যাবলৈ তুমি কোৱালিটি চেঞ্জ কৰিব লাগে EVF তুমি ডাইৰেক্ট তাতে চেঞ্জ কৰিব পাৰিবা 5D যোনটো প্ৰবলেম হয় সেইটো নহয় আৰু ইয়া আপোনালোকে দেখিলে এটা লাইভ ক্লাছেছ মই দেখুৱাই আছিলোঁ কেনন কেমেৰাটোৰ মোৰ লাইটটোৰ পৰা দেখা নাছিলোঁ পোহৰ নাছিলে সেইকাৰণে পটককৈ অফ কৰি দিছিলোঁ এয়া তেখেত এয়া আমি লগ পাইছোঁ আপোনাৰ নাম বন্দীপ খান আৰু ক'ৰ পৰা আহিছে মই যোৰহাটৰ পৰা আহিছোঁ আপুনি মই কেননৰ টেকনিকেল ট্ৰেইনাৰ হয় হয় নৰ্থ ইষ্টৰ তো আজি আহিলোঁ আপোনাৰ RC মানে তেওঁলোকৰ ইনষ্টিটিউটলৈ হয় ষ্টুডেণ্টছখিনিৰ লগত মানে এটা লাইভ ডেমো হ'ল আমাৰ যোনখিনি প্ৰডাক্টছ আছে প্ৰডাক্টখিনি দেখাব পাৰে যেনেকৈ প্ৰফেচনেল কেমেৰা হয় এইটো আপোনাৰ আকৌ ইয়াত আমাৰ R100 বুলি এটা কেমেৰা আছে এইটো একদম বিগিনাৰ লেভেলৰ কেমেৰা
এইখিনি কেমেৰা আমি আজি আনিছোঁ প্লাছ আমি মানে তেওঁলোকৰ ষ্টুডেণ্টছখিনিৰ লগত Canon V10 হৈছে এটা ব্লগিং কেমেৰা, কম্পেক্ট এণ্ড লাইটৱেইট এট 211 গ্ৰাম, hold in your hand, fit in your pocket, quality recording in 4K UHD, send out movie quality content, wide angle lens for video, capture more in shot without stretching your arm, large stereo, microphone, powerful stereo microphones, clear audio for immersive sound from all directions, built-in stand, shoot steadily from multiple positions, Wi-Fi Bluetooth connectivity straight to your phone. আৰু ইয়াতে আছিলে ঢেৰ ষ্টুডেণ্ট আছে এখেতসকলকো দেখাই দিছোঁ মই কেনেকুৱা লাগিল ক্লাছ কৰি ভাল লাগিল আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ চবেই কৈ দিব সন্ধানী মন অনুসন্ধানী বাৰ্তালাপ চবৰ ফালৰ পৰা এবাৰ কৈ দিয়ক সন্ধানী মন অনুসন্ধানী বাৰ্তালাপ আৰু আজি তেখেতে আপোনালোকক ক্লাছ কৰিলে এনেই কেনেকুৱা লাগিল সকলোৰে বহুত নতুন ব্লগিং কেমেৰাটোৰ বিষয়ে বুজি পালে হয় আৰু এই ব্লগিং কেমেৰাটোৱে এতিয়া মানে হেৰি যোনখিনি ব্লগাৰ আছে তেওঁলোকক মানে এনেইতো আইফোনত কৰিব লগা হয় বা মোবাইলত কৰিব লগা মানে আপোনাৰ কেমেৰা এটা লৈ গৈ পেলাই আমি নিজে ব্লগ কৰোঁ ন তেতিয়া বহুত অসুবিধা হয় আৰু সেইকাৰণে এইটো মানে সেই মোবাইলৰ যুগত আহিছে গতিকে মোবাইলৰ যুগত আহিছে মানে কি হয় একচুৱেলি কি হয় এইটোত আমাৰ যোনটো সেন্সৰ হয় এইটো আমাৰ ফাৰ্ষ্ট অফ অল মই দেখাবলৈ বিচাৰিছোঁ এইটো V10 কেননৰ দেখিছেনে হয় এইটো আমাৰ টাচ স্ক্ৰীনো হয় এই স্ক্ৰীনখন পিছফালে টাচ কৰিব পাৰে ইয়াতে আমাৰ 1 ইঞ্চ সেন্সৰ এটা আছে যাৰ কাৰণে আমাৰ লাইট কালেকশ্যনটো খুব ভাল হয় প্লাছ আপোনাৰ ইয়াত 2.8 লেন্স এখন ফিক্স লেন্স এখন আছে দেখিছেনে 2.8 ফিক্স লেন্স এখন আছে ঠিক আছে তো এই কেমেৰাটো আমাৰ সেলফি মোডত আমি এনেকৈ ব্লগিং কৰিব পাৰোঁ প্লাছ আমাৰ যোনটো ক্লিক আছে ৰেকৰ্ডিং বাটন আছে এইটো একদম মাজত আছে প্লাছ ইয়াত আমাৰ ইনবিল্ট ষ্টেণ্ড এটা আছে আমি এনেকৈ ষ্টেণ্ড কৰি পেলাই নিজৰ ফুড ব্লগিং বা লাইফষ্টাইল ব্লগিং আমি গোটেইখন কৰিব পাৰোঁ এইটো কেননৰ ওৱান অফ ইটছ কাইণ্ড আপোনাৰ ব্লগিং কেমেৰা হিচাপে বনাইছে V10 কেনন US V10 গতিকে ব্লগাৰবোৰ একদম ৰেডি হৈ যাওক কিনিবলৈ একদম আপোনালোকৰ কাৰণেই লঞ্চ হৈছে গতিকে সেইবাবেই দেখুৱাবলৈ আহিছোঁ আৰু প্ৰাইচটো মাত্ৰ আৰু প্ৰাইচটো 39990 হয় ঠিক আছে প্ৰাইচটো বাজেটত আহিছে যিহেতু 4K ৰিজলিউশ্যনো আছে প্লাছ আপোনাৰ 15 মেগাপিক্সেল ষ্টিল ফটো তুলিব পাৰে ভাল লাগিলে থেংক ইউ লগ পাই আৰু এয়া মই লাইভ কেননৰ ডেমনষ্ট্ৰেশ্যন আপোনালোকক দেখুৱালোঁ তেখেতে অলপ চলপ কৈ দিলে আৰু তাৰ পৰা আপোনালোকে নিজে চাৰ্চ কৰিলে আৰু ভালকৈ গম পাব তথাপিও মোৰ ভিডিঅ'টো চালে অলপ চলপ গম পাব আৰু গতিকে এটা সুবিধাজনক কেমেৰা আপোনালোকৰ মাজলৈ আহি আছে আৰু সেই বিষয়ে জানিছোঁ হয়তো আপোনালোকে ভাল পাইছে আৰু আজি মই য'লৈ আহিছোঁ আপোনালোকৰ কথাখিনি কৈছিলোঁ যে মই এফালে যাম আজি আৰু সেয়া মই TMRCৰ ষ্টুডিঅ'ত আছোঁ একচুৱেলি আৰু সেই ষ্টুডিঅ'টোৰ ফাউণ্ডাৰ হৈছে আফ্ৰিদ দা আৰু বিষ্ণু দা এয়া এই দুজন এয়া তেখেতসকল আৰু তেখেতসকলে ইয়াতে একচুৱেলি ফটোগ্ৰাফীৰ ক্লাছেছ দিয়া হয় ন আপোনালোকৰ গতিকে এইটো তেজপুৰত আছে দৰং কলেজৰ গাৰ্লছ হোষ্টেলটোৰ অলপ আগলৈ আহি পেলাই তেওঁলোকেই ক'ব TMRCৰ বিষয়ে তেওঁলোকৰ পৰাই অলপ জানিবলৈ চেষ্টা কৰিম একচুৱেলি আমাৰ ইনষ্টিটিউটৰ নাম হ'ল RC প্ৰফেচনেল ষ্টাডিজ আৰু আমাৰ কোৰ্চেছখিনি হৈ গ'ল আমি ইণ্টাৰমিডিয়েট কোৰ্চো দিওঁ 3 মান্থছৰ আৰু ৰিচেণ্টলি আমাৰ 2024 জানুৱাৰীৰ পৰা ডিপ্ল'মা আমি ষ্টাৰ্ট কৰিম চ' আমাৰ এপ্ৰুভ হৈ গ'ল আৰু আমাৰ চাৰ্টিফিকেশ্যনখিনি গোটেইখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা আহে তো বাকী ডিটেইলছখিনি বিষ্ণুৱে কৈ দিব আমাৰ জানুৱাৰীৰ পৰা আপোনাৰ ডিপ্ল'মা ষ্টাৰ্ট হ'ব যদি ইণ্টাৰেষ্টেড হয় তলকীয়া নম্বৰত কণ্টেক্ট কৰিব পাৰে গতিকে মই নম্বৰটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আৰু TMRCৰ বিষয়েও দি দিম ডেছক্ৰিপশ্যন RC প্ৰফেচনেল ষ্টাডিজ হৈছে নৰ্থ বেংক আছামৰ প্ৰথমখন ফটোগ্ৰাফী ইনষ্টিটিউট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰিকগনাইজ এষ্টাব্লিছ ইন 2019 A photography institute in Tezpur is providing few amazing courses to enhance your photography skills. RCPS Institute is a Government of India recognized photography institute where you can learn certified courses of photography and become a professional photographer at various fields. Diploma courses will start from January 2024. আপোনালোকে চাৰ্টিফিকেটো প্ৰভাইড কৰোঁ আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাৰ্টিফিকেট আহে চ' সেইখন চাৰ্টিফিকেট থ্ৰু যদি ইন কেছ আপোনাৰ কিবা চেণ্ট্ৰেল হওক বা ষ্টেট হওক বা গভৰ্ণমেণ্ট যি ক্ষেত্ৰতে ফটোগ্ৰাফী লৈ যদি কিবা জব ওলায় আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে এইটো তেজপুৰত আছে আৰু তেজপুৰৰখিনি ইয়ালৈ আহিব পাৰে আৰু এই ষ্টুডেণ্টেই চাগে
মেবি ষ্টুডেণ্টছ অঁ কিছুমান পাছ আউটো আছে পাছ আউটতো আছে এয়া চবৰে নামকেইটাই শুনি লওঁ ন মোৰ নাম আপোনাৰ মঞ্জিত চৌধুৰী অ'কে মোৰ নাম বিকাশ দাস আৰু এয়া প্ৰবীণ শইকীয়া মোৰ নাম চানি পাল পুংখা বসুমতাৰী অ'কে মোৰ নাম আকাশ নায়াৰ এয়া সকলোকে দেখুৱাই দিলোঁ আৰু আপোনালোকেও জানি নিশ্চয় ভাল পালে আজিৰ ব্লগটোত কিছুমান কথা জানিব এনেও আজিকালি ফটোগ্ৰাফীৰে দিন চবেই ৰিলছ ইনষ্টাগ্ৰাম ব্লগিং এইবোৰতে ব্যস্ত থাকে গতিকে যুগৰ লগত মিলাই আমি আগবাঢ়ি যাব লাগিব আৰু এটা যিহেতু যুৱ প্ৰজন্মই এনেকৈ সকলোৱেতো চাকৰি নকৰে চাকৰিৰ বাহিৰেও আমাক বহুত বস্তু লাগে গতিকে সেইবাবে এওঁলোক দুজনে পঢ়া শুনা কৰি এনেদৰে এটা বিজনেছ ধুনীয়াকৈ এষ্টাব্লিছ কৰিছে এনেদৰে আৰু নতুন নতুন ফটোগ্ৰাফী কৰিবলৈ শিকাইছে গতিকে এইটো খুবেই ভাল কথা যে নিজৰ লগতে আনকো আগুৱাই যোৱা এষ্টাব্লিছ হোৱাত সহায় কৰিবলৈ যি দিছে তাৰ বাবে সঁচাকৈ এটা সুন্দৰ পদক্ষেপ আপোনালোকৰ এয়া আৰু আজিৰ ব্লগিংটো মই ইয়াতে শেষ কৰিছোঁ খুবেই ভাল লাগিল আৰু অহাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অঁ তাকে মোৰ সেইটোতো মেইন ন সেইটো মেইন গতিকে ছাবস্ক্ৰাইব কৰিব সন্ধানী মন অনুসন্ধানী বাৰ্তালাপ আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ মই কৈছোঁৱেই যে যিয়ে কষ্ট কৰি এনেকৈ উপাৰ্জন কৰি এনেদৰে আনকো আগুৱাই নিছে সদায় মই তেনেকুৱা ব্লগ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম গতিকে আজিও এটা তেনেকুৱা ধৰণৰে আপোনালোকৰ বাবে এৰিলোঁ আৰু যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈতো নাপাহৰিব সদায় কৈয়ে থাকোঁ আপোনালোকৰ মৰম পালেহে মই আগবাঢ়ি যাব পাৰিম ধন্যবাদ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কিন্তু দেই আৰু মৰম আৰু আশীৰ্বাদ ৰূপে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটিও স্পৰ্শ কৰিবলৈ নাপাহৰিব ধন্যবাদ